আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত আৰু আমাৰ বাবে আটাইতকৈ সৌভাগ্যৰ কথা এই সমষ্টিৰ অৰ্থাৎ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতক উষ্ম আদৰণি জনাইছো সকলোৰে পৰা এটা হাত তালি বিচাৰিছো প্ৰথমে তেখেতক এখনি চেলেঙেৰে আদৰণি জনাব বিদ্যালয়ৰ অধ্যক্ষা মেঘালী দেৱীয়ে এয়া মেঘালী দেৱীয়ে শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়াক এখনি চেলেঙেৰে আদৰণি জনাইছে তাৰপিছতে এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জীবন চন্দ্ৰ বৰাই আমি সঁচাকৈ এটা ঐতিহাসিক ক্ষণত উপস্থিত হৈছোহি আমাৰ কাৰণে গৌৰৱৰ কথা আমাৰ বিদ্যালয়খনে এটা নতুন ৰূপ ল'ব আমাৰ মাজত বহুতো গুণী জ্ঞানী ব্যক্তি উপস্থিত হৈ আছে এই যেটো কনষ্ট্ৰাকচন বা যেটো গাঁথনিৰ সদস্যসকল আমাৰ মাজত উপস্থিত হৈ আছে বিল্ডিঙৰ কনষ্ট্ৰাকচনৰ সদস্যসকল আমাৰ মাজত উপস্থিত হৈ আছে আমাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় জীবন চন্দ্ৰ বৰা আমাৰ মাজত উপস্থিত আছে তেখেতক এখনি গামোচাৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ অধ্যক্ষা মেঘালী দেৱীয়ে আমাৰ মাজত উপস্থিত আছে পুৰ নিগম জিলা পৰিষদৰ সদস্য মিন্টু শৰ্মা ডাঙৰীয়া মই জ্যেষ্ঠ শিক্ষয়িত্ৰী দীপিকা বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো মিন্টু শৰ্মাক আদৰণি জনাইছে দীপিকা বৰাই হালগাঁও গাঁও পঞ্চায়তৰ সভাপতি প্ৰশান্ত বৰা উপস্থিত আছে বাৰু আছে অকণমান আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ বৰঠাকুৰ ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত আছে পুৰ নিগমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সচেতন ব্যক্তি পুলিন হাজৰিকা ডাঙৰীয়া তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীবন চন্দ্ৰ বৰাই ইয়াৰ পিছতে এই বিদ্যালয় কনষ্ট্ৰাকচনৰ বা এই বিল্ডিং কনষ্ট্ৰাকচনৰ যিসকল সদস্য মুখ্য ঠিকাদাৰ আমাৰ মাজত উপস্থিত আছে জিতুল পাটোৱাৰী তেখেতক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত শইকীয়াই সম্বৰ্ধনা জনাব এখনি গামোচাৰে অৱসৰপ্ৰাপ্ত কনসালটেন্সি অভিযন্তা শান্তনু বৰুৱা আমাৰ মাজত উপস্থিত আছে তেখেতক সম্বৰ্ধনা জনাব অধ্যক্ষা মেঘালী দেৱীয়ে এই বিল্ডিং কনষ্ট্ৰাকচনৰ মেনেজাৰ ডালং টাইম আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো তেখেতক সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী কৃষ্ণা বৰা বাইদেৱে পিডব্লিউডি জুনিয়ৰ ইঞ্জিনিয়াৰ ডিম্পি দাস আমাৰ মাজত উপস্থিত আছে তেখেতক সম্বৰ্ধনা জনাব প্ৰহেলিকা কৌশিকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ দীপজ্যোতি পাঠক আমাৰ মাজত উপস্থিত আছে তেখেতক সম্বৰ্ধনা জনাব অসমী শইকীয়া বাইদেৱে ধুনীয়া ওলাইছে দেই আৰু ধুনীয়া ওলাইছে অৱসৰপ্ৰাপ্ত শিক্ষক পুলিন হাজৰিকা দেৱে এই কাৰ্য সমাপন কৰিছে আৰু এতিয়া আমি শিলান্যাস উদ্বোধনৰ বাবে আগবাঢ়িছো এয়া বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই
ফোনটো এটা পিছতো পাৰিম আমি বিধায়ক থাকোঁতে তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। এই অকমান ৰাস্তাটো দিয়াচোন তাতে দিয়া। থিয় হৈ কওক কিন্তু ৰ'দ বেছি এইফালে এইখিনি মাৰিবা চৰ্দাৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি নৱনিৰ্মিত ভৱনৰ এই শিলান্যাস অনুষ্ঠানত উপস্থিত থকা এই বিদ্যালয়ৰ সন্মানীয় সদস্য মিণ্টু শৰ্মা ডাঙৰীয়া, আমাৰ এই পঞ্চায়তৰ সন্মানীয় সভাপতি প্ৰশান্ত বৰা ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাজু শইকীয়া ডাঙৰীয়া, গড়কাপ্তানি বিভাগৰ সন্মানীয় অভিযন্তা দীপজ্যোতি লহকৰ ডাঙৰীয়া, গড়কাপ্তানি বিভাগৰ বিভিন্ন পদবীত থকা সন্মানীয় বিষয়াসকল আৰু সকলোতকৈ মৰমৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, অভিভাৱকসকল আৰু মোৰ সাংবাদিক বন্ধুসকল, ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ নগাঁও জিলাৰ শিক্ষাৰ এক প্ৰাণকেন্দ্ৰ, বহুত পুৰণি বিদ্যালয় আৰু এখন আমাৰ ক'ব গ'লে গোটেই বৰ্ণিগুদাম অঞ্চলত, বৃহত্তৰ অঞ্চলত আমাৰ এই বিদ্যালয়খনৰ পৰা বহুকেইজন ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই ভাৰতবৰ্ষত বিভিন্ন দিশত বাহিৰলৈকো গৈছে। মই ভাবো আমাৰ এই বিদ্যালয়খনৰ ভিডিঅ' বনাই দিব